Hi guys, নমস্কাৰ। আজি নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো। আপোনালোকে মোৰ ৰেচিপি Hi guys, নমস্কাৰ। আপোনালোকে মোৰ ৰেচিপি আজি আকৌ এবাৰ দেখিব। ৰাতিৰ ৰেচিপি মই কি বনাম আপোনালোকে চাই যাই থাকক। আহক। মাছ আনিছো মই লোকেল ৰৌ মাছ। আছে এই লোকেল ৰৌ মাছটো মই গোটা আনা নাই বাৰু। ইয়াতে 3 পোৱা মাছ আছে। 3 পোৱা মাছত লোকেল ৰৌ বুলি কোৱা কাৰণে বোলে 700 টকা কেজি। তো মই 600 টকা কেজি দিছো। তাৰছত 3 পোৱা মাছত 450 বুলি কৈছিলে। তাৰছত মই 420 টকা দি কেনে আনিছো। লগত আকৌ লোকেল বিলাহী একেবাৰে গাঁৱৰ পৰা আনা লোকেল বিলাহী বুলি কৈছে 80 টকা কেজি হয়। মই বেছি আনা নাই বাৰু, এপোৱাই আনিছো 20 টকা দি কেনে। লগতে আকৌ মূলা আৰু মূলাৰ ঠাৰিবিলাক আপোনালোকে খাই না নাখায়? মই মূলাৰ ঠাৰি খাই খুব ভাল পাওঁ। লগতে মূলা আলু আৰু মূলাৰ ঠাৰি দি ভাজি বনাম আজি হেয়ে। এই মাছখিনি মই গোটাইখিনি নবনাও, আধা মাছ থৈ দিম। অলৰেডি মই কেৰাহী পাতি দিলো। ফ্ৰাই কৰাৰ কাৰণে ৰংগুৰি দিছো। মই মাছ বেছি লোৱা নাই, ডাঙৰ ডাঙৰ 3 পিছে লৈছো। সোৱাদ অনুসৰি নিমখ। এতিয়া মই মাছ ভাজাৰ কাৰণে তেল। ধুনীয়াকৈ তেলখিনি গৰম হৈ গৈছে। হালধি আৰু নিমখ সানি লোৱা মাছখিনি মই তেলত দিম ভাজাৰ কৰি। মই মাছৰ চব্জিত দিয়া মাছখিনি মই ইমান কাৰাকে নাভাজো, এতিয়া উঠাই থৈ দিওঁ। আগতে মই ভাজিখিনি ভাজি ল'ম। মাছ ভাজা তেলতে ভাজিখিনি ভাজি ল'ম। তাৰপিছত এই কেৰাহীতে মই আকৌ চব্জিখিনি বনাম। বিলাহী মাছ অকণমান তেল দিছোঁ। আকৌ কাটি ৰখা পিঁয়াজ ভাজিৰ কাৰণে, লগত ভাজি ৰখা জলকীয়া, লগত দিছোঁ গোটা জিৰা কেইটামান। ইয়াত ধুই ৰখা মূলা আৰু আলু, মূলাৰ ঠাৰি এতিয়া দিছোঁ কালাৰৰ কাৰণে ৰংগুৰি, সোৱাদ অনুসৰি নিমখ। এতিয়া ভাজিখিনি ধুনীয়াকৈ ঢাকি থৈ দিম, ধুনীয়াকৈ সিজি থাকিব। ভাজিখিনি ইমান ধুনীয়াকৈ সিজিছে, অলৰেডি ভাজি কৰি থৈছোঁ। এতিয়া দিওঁ ধুই ৰখা ধনিয়াখিনি কাটি কিনে ধুনীয়াকৈ। ফাইনালি ভাজি পুৰা কমপ্লিট। ভাজিখিনি উঠাই ৰাখোঁ। এই কেৰাহীতে মই বিলাহী মাছৰ জোলখন এই কেৰাহীতে বনাম। এই ভাজি বনোৱা কেৰাহীতে মই বিলাহীৰ চব্জিখিনি বনাম, বিলাহী আৰু মাছ। এতিয়া মই তেল গৰম হৈছে, এতিয়া দিছোঁ 5 ফোৰণ। বিলাহী চব্জিখনত যদি 5 ফোৰণ দিয়ে নহয় ধুনীয়া লাগে। এতিয়া দিছোঁ পিঁয়াজ আৰু ফালি ৰখা জলকীয়া। পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিম। এই বিলাহী ধুই কেনে কাটি ৰখা বিলাহীখিনি দি দিম। আপোনালোকে বাৰু বিলাহী আৰু মাছ খাই ভাল পায় না নাপায়? কমেণ্টত জনাই দিবচোন। তেতিয়া গম পাম আপোনালোকে বিলাহী দি মাছ খাই। প্ৰায় মানুহে খাই বাৰু, তথাপিও কিছুমানে আকৌ বেয়া পায়। আপোনালোকে জনাবচোন বিলাহী আৰু মাছ ভাল লাগে না নালাগে। এতিয়া মই কালাৰৰ কাৰণে ৰংগুৰি অকণমান দি দিছোঁ।
ৰাখিছোঁ সোৱাদ অনুসৰি নিমখ। দিছোঁ ধুনীয়াকৈ সিজাৰ কাৰণে ইমান ধুনীয়াকৈ গলি গৈছে। এতিয়া দিম পানী। ইমান ধুনীয়াকৈ কালাৰ হৈছে আৰু লগত মাছ দিলে আৰু বেছি ভাল লাগিব খাই কেনে। এতিয়া চব্জিখিনি চাব ইমান ধুনীয়াকৈ উতলি আছে আঞ্জাটো। ইয়াতে মই ফ্ৰাই কৰা মাছখিনি দি দিছোঁ। ইমান ধুনীয়া উতলি আছে। এতিয়া ধুনীয়াকৈ ঢাকি থ'ম ধুনীয়াকৈ উতলিবৰ কাৰণে। তাৰপিছত ধুনীয়াকৈ চাই ধনিয়া দি দিম। এতিয়া মই মাছৰ জোল বিলাহী দি বনোৱা চাম। ফাইনালি অলৰেডি মোৰ মাছৰ জোলকণ হৈ গ'ল। এতিয়া মই ধুই ৰখা ধনিয়াখিনি ধুনীয়াকৈ কাটি দিম। ফাইনালি চব্জি পুৰা কমপ্লিট বিলাহীৰ জোল মাছেদি। আপোনালোকে চাওক ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া হৈছে মাছৰ জোলকণ। ফাইনালি কমপ্লিট হৈ গ'ল। মই চব্জিটো এতিয়া উঠাই ধুনীয়াকৈ ঢালি ৰাখোঁ। হাই গাইজ, আজি ৰাতি ৰেচিপিত কি বনাইছোঁ আপোনালোকে অলৰেডি দেখাই পাইছে। মই বিলাহী আৰু মাছ বনাইছোঁ, লগত মূলাৰ ঠাৰিও লৈছোঁ আৰু আলুৱেদি ভাজি বনাইছোঁ, লগত আকৌ ভোট জলকীয়া লৈছোঁ। আজি ৰেচিপিৰ খানা এইখিনিয়ে। আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।